নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, যোৱাকালি এটা ভিডিঅ'ত মই আপোনালোকক কথা দিছিলোঁ যে মই আজি ভোল খেতি আৰু জিকা খেতিৰ ওপৰত বিশেষকৈ এটা সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰিম। তে কৃষক বন্ধুসকল, সেই ভিডিঅ'টো লৈ মই আপোনালোকৰ সন্মুখত আজি আহিলোঁ। আৰু মোৰ বেকগ্ৰাউণ্ডত হয়তো এখন গাড়ী দেখা পাইছে, সেইখন মোৰে গাড়ী হয়, কিন্তু সেইখন খেতি কৰি বা খেতিৰ পইচাৰে কিনা গাড়ী নহয়। যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে মই চাকৰি কৰোঁ, মই ইলেক্ট্ৰিচিটি বৰ্ডত চাকৰি কৰোঁ, তাৰ উপৰিয়ে মই খেতি বাতিৰ লগত জড়িত আৰু বহল ভিত্তিত খেতি কৰোঁ। আৰু এনেকুৱা নহয় যে খেতিত পইচা নাই। যদি আপোনালোকে বহুতে ভাবে যে খেতিত ইমান হয়তো পইচা নাই, কিন্তু আপোনালোকে যদি পদ্ধতিগতভাৱে কৰে, চাওক আজিকালি হৈছে কম্পিটিশ্যনৰ যুগ, প্ৰতিযোগিতাৰ যুগ। আৰু এই কৃষি ক্ষেত্ৰখনতো এখন প্ৰতিযোগিতা চলে। প্ৰতিযোগিতা এনেধৰণৰ চলে যে যিসকল আমি খেতিয়ক সকলোৱে ভাবোঁ যে কোনে আগত হয়তো বজাৰত নতুন পাচলি ওলাব পাৰে আৰু ভাল বজাৰ দাম পাব পাৰে। গতিকে তেনেধৰণৰ এটা কম্পিটিশ্যন বা প্ৰতিযোগিতা কৃষকসকলৰ মাজতে চলে। আৰু এই উদ্দেশ্য আগত ৰাখি মানে পদ্ধতিগতভাৱে যদি আপোনালোকে খেতি কৰে, হয়তো আপোনালোকে চাকৰি কৰাৰো প্ৰয়োজন নহ'ব মই ভাবোঁ। তে যিয়ে নহওক কৃষক বন্ধুসকল, বেছি অযথা কথা নবঢ়াওঁ। আজিৰ ভিডিঅ'ৰ যোনটো মূল কথা যে আপোনালোকে জিকা খেতি আৰু ভোল খেতি কেনেকৈ কৰিব, তাৰ ষ্টেপ বাই ষ্টেপ মই পদ্ধতিবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে মাটি কেনেকৈ তৈয়াৰ কৰিব, কেনেকুৱা মাটিত কৰিব, আৰু বীজ ৰোপণৰ আগত সেই মাটিত কি কি সাৰ প্ৰয়োগ কৰিব, কি হয়তো কীটনাশক প্ৰয়োগ কৰিব, কি ভেঁকুৰনাশক প্ৰয়োগ কৰিব, সমগ্ৰ তথ্য আজিৰ এই ভিডিঅ'ত থাকিব। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে, আপোনালোকে লাইক নিশ্চয় কৰিব। আৰু এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই অলপ সময় উলিয়াই, তেনেহ'লে হয়তো এই জিকা আৰু ভোল খেতিৰ ওপৰত বিতং তথ্য আপোনালোকে জানিব পাৰিব। তে যিয়ে নহওক কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল মাটি কেনেকৈ প্ৰস্তুত কৰিব, সেইটো বিষয়ে মই অলপ পিছত আহি আছোঁ। আৰু মই একেবাৰে খেতিত যাই আপোনালোকক দেখুৱাম যে মাটি এনেকৈ আচলতে প্ৰস্তুত কৰিব লাগে, কি সাৰ দিব লাগে, সেইখিনিও মই আপোনালোকক দেখুৱাম। তে কৃষক বন্ধুসকল, আপোনালোকে এই জিকা আৰু ভোল কি ভেৰাইটিৰ বা কি জাতৰ কৰিব, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই কোনোবা এটা ভেৰাইটিৰ কথা আপোনালোকক ক'ম, হয়তো আপোনাৰ ঠাইত সেইটো হয়তো নাপাব পাৰে, যে মই যোনবিলাক কৰি আছোঁ আৰু আপোনালোকৰ ওচৰত যোনবিলাক পায় সেইবিলাকে আপোনালোকে কৰিব। আৰু যদি আপোনালোকে অধিক উৎপাদন পাব বিচাৰে, সদায় আপোনালোকে F1 হাইব্ৰিড যোনটো F1 ভেৰাইটি কৰিব, তেতিয়া হয়তো আপোনালোকে অধিক ফলন পাবলৈ সক্ষম হ'ব। আৰু মই যোনটো জাত এইবাৰ কৰিম বা মই কৰিব ওলাইছোঁ, সেইটো হৈছে মল্লিকা F1। মই স্ক্ৰীণত দি দিছোঁ, তথাপি পেকেটটো এবাৰ দেখুৱাই দিছোঁ। এইটো মল্লিকা F1, এইটো হৈছে জিকা, বহুত ভাল। এইটো জিকাৰ বীজ এনেকুৱা, এটা বীজো হয়তো অংকুৰিত নোহোৱাকৈ নাথাকে। গোটেই যিকেইটা আপোনালোকে ৰুব সেইকেইটাই অংকুৰিত হৈ যাব। তাৰপিছত ভোল, আপোনালোকে এই ইষ্ট ৱেষ্ট কোম্পানীৰে ভোল এটা কৰিব পাৰে, দীপিকা 495 F1 বুলি এটা আছে, এইটো কৰিব পাৰে, সেইটো ভাল। কিন্তু মই সেইটো এইবাৰ নাপালোঁ আৰু ভাবিছোঁ মই যোৱাবাৰ যিহেতু কৰিছোঁ, গতিকে এইবাৰ অলপ বেলেগ কোম্পানীৰ কৰিম। তাৰ কাৰণে মই কি কৰিছোঁ, গিৰি চিডছৰ এইটো ভোল মই এইবাৰ খেতি কৰিম। তে মই সেইটো আগতে ক'লোঁ যে আপোনালোকৰ ওচৰৰ বীজৰ দোকানত যিবিলাক পায়, হয়তো সেইবিলাক বীজে খেতি আপোনালোকে কৰিব পাৰে, কিন্তু আপোনালোকে F1 কৰিব। তে কৃষক বন্ধুসকল, এইটো হ'ল বীজৰ কথা। এতিয়া হ'ল আপোনালোকে এই বীজবিলাক কেনেকৈ অংকুৰিত কৰিব বা গজালি মেলাব। তাৰমানে এতিয়া চাওক, আপোনালোকে যিহেতু এতিয়াও ঠাণ্ডা পৰি আছে, বতৰ ঠাণ্ডাই আছে, ইমান এতিয়াও গৰম পৰা নাই। তে যদি আপোনালোকে এতিয়া বীজবিলাক যদি চিধা মাটিত লগাই দিয়ে, হয়তো অংকুৰিত হওঁতে বা গজালি মেলাটো হয়তো এসপ্তাহ 15 দিন আপোনালোকৰ লাগি যাব। ফলত কি হ'ব, আপোনালোকৰ সঠিক সময়ত আপোনালোকে উৎপাদন নাপাব। তাৰ কাৰণে আপোনালোকে কি কৰিব, গজালিবিলাক আগতে উলিয়াই ল'ব ঘৰতে, আৰু কি পদ্ধতিত আচলতে গজালি মেলোৱা হয় সেইখিনি আপোনালোকে যদি জানে, সেইমতে কৰিলে
বহুত এডভান্স আপোনালোকে সেই খেতিৰ পৰা আপোনালোকে ফলন পাবলৈ সক্ষম হ'ব। তে কৃষক বন্ধুসকল, এই গজালি মেলোৱাৰ বহুতকেইটা হয়তো পদ্ধতি আছে। মই পদ্ধতিৰ কেইটা থুলমূলকৈ আপোনালোকক কওঁ। তে কৃষক বন্ধুসকল, বীজ অংকুৰিত কৰাৰ এটা ভাল পদ্ধতি আপোনালোকে চাওক। এইটো এটা দেখিছে কাৰ্টুন, এইটো বিস্কুটৰ কাৰ্টুন। এয়া চাওক, এইটো বিস্কুটৰ কাৰ্টুন হয়। আৰু ইয়াতে মই কি কৰিছোঁ, এটা লাইট জ্বলাই ৰাখিছোঁ। এইটো চাওক, এই কাৰ্টুনটোৰ এই কৰ্ণাৰ ছাইডত মই এইটো লাইট জ্বলাই ৰাখিছোঁ। আৰু কি কৰিছোঁ, এইবিলাক দেখুৱাইছোঁ। এইবিলাক বীজ মই 24 ঘণ্টা পানীত তিয়াই ৰাখিছোঁ। তাৰপিছত এই আপোনালোকে চাওক, গজালি মেলিছে। এইবিলাক চাওক, এইটো নিশ্চয় কেমেৰাত আহিছে। এইটো চাওক, ধুনীয়াকৈ গজালি মেলিছে। এনেকুৱা চাওক, ধুনীয়াকৈ গজালি মেলিছে। এইবিলাক ভোলৰ বীজ। আপোনালোকে যদি এনেকৈ বীজ অংকুৰিত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। একেবাৰে ধুনীয়া প্ৰচেছ, একো নাই। কিন্তু আপোনালোকৰ কি লাগিব, জাষ্ট এনেকুৱা 60 ৱাটৰ যোনটো এই বগা বাল্ববিলাক, ৰঙা বাল্ববিলাক, এই বাল্ব এটা লাগিব। কাৰ্টুনৰ এটা কোণত, এটা চুকত জ্বলাই ৰাখিব। তাৰপিছত এই বীজৰ টোপোলাবিলাক, যোনবিলাক আপোনালোকে জিকা হওক, ভোল হওক বা তিয়হ হওক, 24 ঘণ্টা প্ৰথম তিয়াই ৰাখিলে পানীত। তাৰপিছত উঠাই এনেকৈ কটন কাপোৰত বঢ়িয়াকৈ বান্ধি আপোনালোকে উঠাই এই কাৰ্টুনটোৰ যিকোনো এটা কোণত, এই লাইটৰ ওচৰত বেছি গৰম হ'ব সেইটো থ'ব নালাগে, যিকোনো এনেকুৱা ছাইডত আপোনালোকে থৈ দিব। তাৰপিছত দেখিব 2 দিনৰ ভিতৰত 100% গজালি ওলাব, এই বীজবিলাক অংকুৰিত হ'ব। সেইটো এটা ইউনিক প্ৰচেছ। হয়তো মই এতিয়ালৈকে কোনোবাই কৰিছে নে কৰা নাই, বা তেনেকুৱা কোনো খেতিয়কৰ মই ভিডিঅ' চোৱা নাই, বা মই কাৰো মুখে শুনাও নাই। আৰু সেইটো মোৰ এটা নিজাবৰীয়া আইডিয়া, যে যিহেতু বীজবিলাক অংকুৰিত হওঁতে অলপ গৰম ভাৱ লাগে, তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, এনেকুৱা মাছৰ কাৰ্টুন ল'ব পাৰে, নহ'লে আপোনালোকে এনেকুৱা বিস্কুটৰ কাৰ্টুন ল'ব পাৰে, অলপ ডাঙৰ ছাইজৰ। জাষ্ট আপোনালোকে কি কৰিব, বাল্বটো এটা কোণত জ্বলাই ৰাখিব আৰু বীজৰ যোনটো টোপোলা থাকিব সেইটো এটা ছাইডত ৰাখি থৈ দিব। আৰু মাত্ৰ 2 দিন 24 ঘণ্টাৰ ভিতৰত এই বীজবিলাকৰ পৰা গজালি ওলাব, ধুনীয়া গজালি ওলাব। হয়তো মই আপোনালোকক দেখুৱালোঁ। গতিকে এনেকৈ আপোনালোকে অধিক ঠাণ্ডাটো, মই ক'লোৱে ডিচেম্বৰ আৰু জানুৱাৰী মাহত যদি আপোনালোকে আগতীয়া খেতি কৰাৰ কাৰণে বীজ অংকুৰিত কৰি ল'ব বিচাৰে, এনেকৈ কৰিব পাৰে। তে কৃষক বন্ধুসকল, ইয়াতে মই জিকা খেতি কৰিম। ইয়াতে আগতে মোৰ পানীলাও আছিলে। গতিকে সেই পানীলাও যিহেতু হেংদালি ৰেডি আছে, গতিকে মই তেনেকুৱা আৰু বেলেগ মাটিত জিকা খেতি কৰিম বুলি ভবা নাই। যিহেতু ইয়াতে হেংদালি দিয়াই আছে, হেংদালিৰ এটা এক্সট্ৰা খৰচ আছে। গতিকে নতুন মাটিত যদি আপোনালোকে জিকা খেতি কৰিব যায়, তেতিয়া হয়তো হেংদালি যিহেতু জিকা খেতি দিবই লাগে, ইয়াৰ এটা এক্সট্ৰা খৰচ আহি যায়। গতিকে মই আগতে যিহেতু ইয়াতে পানীলাও খেতি কৰিছিলোঁ, ইয়াতেই মই জিকা লগাম আজি। গতিকে মই প্ৰথমতে আপোনালোকক খলিবিলাক মই দেখুৱাই লৈছোঁ, কেনেকৈ মই খলিবিলাক তৈয়াৰ কৰিছোঁ। তাৰপিছত কি কি সাৰ প্ৰয়োগ কৰোঁ বা কৰিছোঁ, মই সেইখিনি তথ্য মই আপোনালোকক দি আছোঁ। তে প্ৰথমতে আপোনালোকে মোৰ এই য'ত জিকা লগাম খলিকেইটা আপোনালোকে চাই লওক। এইখন হৈছে তামোলৰ এখন বাৰী, তামোল লগোৱা হৈছে। আৰু এই মাটিডোখৰ মোৰ নহয়, বেলেগৰ। কিন্তু তামোলৰ গছবিলাক যিহেতু এতিয়াও সৰু হৈ আছে, গতিকে ইয়াতে এনেধৰণৰ খেতি কৰিব পৰা যায়। মই আজি ইয়াতে 3 বছৰৰ পৰা এই জিকা, ভোল, পানীলাও এনেধৰণৰ খেতিবিলাক কৰি আছোঁ। জিকা 2 বাৰ কৰিলোঁ, পানীলাও 2 বাৰ কৰিলোঁ। আৰু এইবিলাক খলি, এই খলিবিলাকত মই পানীলাও আছিলে, পানীলাওৰ গছ আছিলে, এইবিলাক অলৰেডি মই ৰেডি কৰিছোঁ। এয়া চাওক, একেবাৰে শুকাই আছে আৰু ধুনীয়াকৈ খলি বনাই লৈছোঁ। এইবিলাক চাওক, এনেকৈ আপোনালোকেও ৰেডি কৰি ল'ব লাগিব। আৰু যদি মই হেংদালিখন দেখোঁ, এয়া চাওক, এই সূতাৰে দিছোঁ হেংদালি, এইবিলাক হেংদালি। আৰু মাটিখন এই জিকা, ভোল বা পানীলাওৰ কাৰণে উপযোগী মাটি হয়। এইকাৰণে মই অকল খেতি মই নিজা মাটিত কৰিব লাগিব বুলি কোনো কথা নাই, বা নিজা মাটিত মই নকৰোঁ, বেলেগৰ মাটিতো মই কৰোঁ। গতিকে এনেকৈ আপোনালোকেও কৰিব পাৰে। হয়তো আপোনালোকে মাটি ঠিকা লৈ বা লিজত লৈও কৰিব পাৰে।
চাওক এইবিলাক খলি একেবাৰে ৰেডি, সাৰ চাৰ দি মই ৰেডি কৰিছোঁ। গতিকে মাত্ৰ আপোনালোকক দেখুৱাম যে কেনেকৈ আচলতে এই মাটিবিলাক আপোনালোকে ৰেডি কৰিব আৰু কি সাৰ প্ৰয়োগ কৰিব। গতিকে চাওক মই আপোনালোকক জনাই আছোঁ। যেতিয়া আপোনালোকে জিকা বা ভোলৰ খেতি কৰিব, কিছুমান কথা কিন্তু আপোনালোকে মনত ৰাখিব লাগিব। তাৰমানে পোক পৰুৱাৰটো কথা আছেই, তাৰপিছত বিশেষকৈ ভোলত এটা ডাঙৰ বেমাৰ লাগে। বেমাৰটো হৈছে যেতিয়া এই ভোল গছবিলাক ডাঙৰ হ'ব, ফুল ফল দিয়া আৰম্ভ কৰিব, 2-4টা ফলো লাগিব, সেইখিনি সময়ত কিন্তু এটা বেমাৰ দেখা যায় যে গছজোপা লেৰেলি যায়। আৰু সেইটো হৈছে এটা বেক্টেৰিয়েল উইল্ট। আপোনালোকে যদি দেখে গছৰ শিপাও বঢ়িয়া থাকিব, গছডালো বঢ়িয়া থাকিব, কিন্তু গছডাল লেৰেলি যাব আৰু কেইদিন পিছত সেই গছটো হয়তো নষ্ট হৈ শুকাই মৰি থাকিব। তে এনেকুৱা যাতে প্ৰব্লেম নহয় তাৰ কাৰণে আপোনালোকে কিছুমান আগতীয়াকৈ ব্যৱস্থা ল'ব লাগিব। তে প্ৰথম কথা হ'ল আপোনালোকে জিকা খেতি কৰক বা ভোল খেতি কৰক, সেইখিনি কিন্তু আপোনালোকে কৰিব। সেইটো হৈছে একেবাৰে প্ৰাইমাৰী কাম য'ত কৰিব। যেনেকৈ মই এই খলিটো প্ৰস্তুত কৰিছোঁ, ইয়াতে মই প্ৰথম কি কৰিছোঁ, এইটো খলিত মই 50 গ্ৰামমান শুকান চূণ, যিবিলাক চূণ আমি আচলতে খাওঁ চাধা বা তামোলৰ লগত খাওঁ, সেইবিলাক শুকান চূণ 50-ৰ পৰা 100 গ্ৰাম শুকান চূণ আপোনালোকে দি মাটিডোখৰ বা খলিটো আপোনালোকে প্ৰস্তুত কৰিব আৰু কমেও সপ্তাহ 10 দিন আপোনালোকে ৰাখি দিব। ইয়াৰ ফলত কি হ'ব, আপোনালোকে চূণ ব্যৱহাৰ কৰাৰ ফলত যোনবিলাক ভৱিষ্যতে আপোনালোকৰ গছত বেক্টেৰিয়েল যিবিলাক বেমাৰ, যেনেকুৱা মই ক'লোঁ যে গছ ঝিমি মৰি যোৱা, শুকাই যোৱা, এনেধৰণৰ বেমাৰবিলাক আপোনালোকে দেখিবলৈ নাপাব। আমাৰ ফালে কি হৈছে, বহুত খেতিয়কে এই ভোল খেতি ভয়তে নকৰে। যে কি হয়, এটাই কথা যে ভোল খেতি কৰোঁ ঠিকে, কিন্তু যেতিয়া ফুল ফল লাগিবলৈ আৰম্ভ হয় তেতিয়া গছবিলাক ঝিমাই ঝিমাই মৰি থাকে। আৰু যদি আপোনালোকে চূণ নাপায়, সাৰ বীজৰ দোকানত বা গেলামাল দোকানত আপোনালোকে এটা বস্তু পাই যাব, ব্লিচিং পাউডাৰ। যিবিলাক ব্লিচিং পাউডাৰেৰে আমি কি কৰোঁ, সেই লেট্ৰিন বাথৰুম তেনেকৈ চাফা কৰোঁ, সেই ব্লিচিং পাউডাৰ আপোনালোকে সেইটো ল'ব পাৰে। আৰু যদি ব্লিচিং পাউডাৰ লয় আপোনালোকে কমকৈ দিলে হ'ব। যদি চূণ 100 গ্ৰাম দিয়ে, আপোনালোকে ব্লিচিং পাউডাৰ 50 গ্ৰাম দি এই খলিটো তৈয়াৰ কৰিব, মাটিখিনি ওলট পালট কৰিব, তাৰপিছতে আপোনালোকে বীজ ৰোপণ কৰিব। তেতিয়া বীজ ৰোপণৰ কথা হ'ল যে আপোনালোকে প্ৰথম চূণ বা ব্লিচিং পাউডাৰ দি ল'লে, মাটিখিনিত দি ওলট পালটকৈ শুকালে, তাৰপিছত কি কৰিব, তাৰপিছত কৃষক বন্ধুসকল আপোনালোকে প্ৰথম যোনটো সাৰ নহ'লে আপোনালোকে হয়তো খেতি কৰিব নোৱাৰে, সেইটো হৈছে গোবৰ সাৰ বা পচন সাৰ। গোবৰ সাৰ কমেও আপোনালোকে এটা খলিত 10 কেজিৰ পৰা 15 কেজিলৈকে আপোনালোকে দিব লাগিব। এই গোবৰ সাৰ দিয়াৰ পিছত কি কৰিব, আপোনালোকে 10-26-26 NPK 10-26-26 সাৰ আপোনালোকে প্ৰতিটো খলিত আপোনালোকে কমেও 100 গ্ৰাম আপোনালোকে দিব। মই দেখুৱাইছোঁ 10-26-26 সাৰ কেনেকুৱা হয়। এইবিলাক হৈছে 10-26-26, এইটো দানা টাইপ, এইটো চাওক, এইটো ৰঙা ৰঙা দানা, সেইটো হৈছে 10-26-26 সাৰ। আপোনালোকে কমেও এটা খলিত আপোনালোকে 100 গ্ৰাম দি ল'ব যদি আপোনালোকে জিকা বা ভোলৰ খেতি কৰে। গতিকে মই ইয়াতে নিদিওঁ, আগতে মই দিছোঁ অলৰেডি। কৃষক বন্ধুসকল, মই সেইটো কৈছোঁ যে আপোনালোকে যদি ৰাসায়নিক পদ্ধতিত কৰে তেতিয়াহ'লে আপোনালোকে এই 10-26-26 সাৰ ব্যৱহাৰ কৰিব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, ছুপাৰ ফছফেট, যোনটো ছুপাৰ ফছফেট সাৰ বহুতে আপোনালোকে চিনি পায়, খেতিয়কসকলে চিনি পায়। এইটো বগা চূণৰ নিচিনাই, প্ৰায় ইমান চূণৰ নিচিনা ইমান বগা নহয়। এই ছুপাৰ ফছফেট সাৰ প্ৰতিটো খলিত আপোনালোকে কমেও 200 গ্ৰাম বা 150 গ্ৰাম, অলপ বেছি হ'লেও একো নাই। গতিকে আপোনালোকে প্ৰতিটো খলিত কিন্তু দিব। আৰু এই সাৰবিলাক ব্যৱহাৰ কৰাৰ পিছতে হয়তো আপোনালোকৰ যোনটো উৎপাদন, সেই বস্তুখিনি আপোনালোকৰ নিৰ্ভৰ কৰিব। ইয়াৰ লগতে কি কৰিব কৃষক বন্ধুসকল, আপোনালোকে 10-26-26 দিলে বা আপোনালোকে ছুপাৰ ফছফেট দিলে, ইয়াৰ পিছত যে শিপাৰ কিছুমান বেমাৰ লাগে, এই জিকাই হওক বা ভোলৰ হওক, শিপাৰ বেমাৰটো হৈছে নিমাটড বুলি কয়। এই শিপাবিলাক গাঁঠি গাঁঠি হৈ যায়। ইয়াৰ ফলতে কি হয়, গছজোপা নাবাঢ়ে বা মাটিৰ পৰা খাদ্য সংগ্ৰহ কৰিব নোৱাৰে,
তাৰ ফলত কি হয় গছজোপা নাবাঢ়ে আৰু ফুল ফল তেনেকৈ নহয়, গতিকে গছজোপা বেমাৰী হৈ থাকে। তাৰ কাৰণে আপোনালোকে এই মাটিত কিছুমান বেক্টেৰিয়া থাকে, সেইটো এটা বেক্টেৰিয়া নিমাটড, গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব কিছুমান কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিলে। যদি আপোনালোকে জৈৱ পদ্ধতিত কৰে আপোনালোকে নিম খৈল বা তেনেকুৱা দিব পাৰে, নিমৰ কিছুমান খৈল পায়। আপোনালোকে যদি জৈৱ পদ্ধতিত কৰে, যদি ৰাসায়নিক পদ্ধতিত নকৰে, আৰু নহ'লে আপোনালোকে কীটনাশক দিব পাৰে, সেইটো ফুৰাডন 3G। এই ফুৰাডন 3G কমেও এটা খলিত আপোনালোকে 50 গ্ৰাম দি মাটিখিনি উলট পালট কৰিব। তেতিয়া কি হ'ব, ইয়াতে থকা যিবিলাক এই নিমাটড লগা যিবিলাক হয়তো বেক্টেৰিয়া, সেই ধৰণৰ বেক্টেৰিয়া নোহোৱা হ'ব। আৰু ইয়াৰ আগতেতো আপোনালোকে চূণ আৰু ব্লিচিং পাউডাৰ দিলেই, আকৌ কৈছোঁ, কিন্তু যদি চূণ দিয়ে চূণেই দিব, আৰু ব্লিচিং পাউডাৰ যদি দিয়ে ব্লিচিং পাউডাৰে দিব, দুটাই একেলগে দিব নালাগে। আৰু চূণ দিলে আপোনালোকে মৰা চূণ 100 গ্ৰাম, আৰু যদি ব্লিচিং পাউডাৰ আপোনালোকে দিয়ে 50 গ্ৰাম দিলেও হৈ যাব। তাৰপিছত মাটিখিনি ধুনীয়াকৈ শুকাই ল'ব। আৰু আপোনালোকে এই ফুৰাডন 3G যদি আপোনালোকে নাপায়, সাৰ বীজৰ দোকানত কি বিষ পায় হয়তো সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিলে হ'ল। বহুত ধৰণৰ মাটিত মিহলোৱা তেনেকুৱা মাটিত দিয়া বিষ পায়, গতিকে সেইখিনি আপোনালোকে 50 গ্ৰামমান, 50 গ্ৰাম অলপ কমকৈ দিব, যিহেতু বিষ হয়তো গছজোপাই একেবাৰে বিষাক্ত কৰি নেপেলাব, গতিকে আপোনালোকে পৰাপক্ষত অলপ কমকৈ দিব, যিখিনি দিলে আপোনালোকৰ কাম হয়। তে যিয়ে নহওক 20 পৰা 25 গ্ৰাম আপোনালোকে এই ফুৰাডন দানা হওক বা যি বিষ আপোনালোকে পায় সেই বিষ আপোনালোকে দিব মাটিত, পোক পৰুৱাৰ পৰা আৰম্ভ কৰি কিছুমান বেমাৰৰ কাৰণে, যেনেকুৱা মই ক'লোঁ নিমাটড বেমাৰৰ কাৰণে। তেতিয়াহ'লে কি ভৱিষ্যতৰ কাৰণে গছজোপা সুৰক্ষিত হৈ থাকিব। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, যেতিয়া আপোনালোকে প্ৰথমতে আপোনালোকে চূণ দিলে বা ব্লিচিং পাউডাৰ দিলে, তাৰপিছত আপোনালোকে ছুপাৰ ফছফেট বা গোবৰ দিলে, দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ মাটিখিনি উলট পালট কৰি শুকাই ল'ব। এটা বস্তু চাব, মাটি যদি আপোনালোকৰ শুকান নহয়, তেতিয়া কিন্তু হয়তো যেতিয়া গছবিলাক হ'ব বা গজালি মেলিব, তেতিয়া কিন্তু বিভিন্ন বেমাৰে হয়তো লাগিব পাৰে। গতিকে ৰ'দত আপোনালোকে ধুনীয়াকৈ খলিবিলাক কিন্তু আপোনালোকে মাটিখিনি শুকাই ল'ব। মই আগতে তৈয়াৰ কৰি লৈছোঁ, কেইবাৰ মই কোদালি দি উলট পালট কৰি লৈছোঁ, মাটিখিনি শুকাই লৈছোঁ। ইয়াতে আৰু তেনেকুৱা বেক্টেৰিয়া বা বীজাণু থকাৰ কোনো কথাই নাই। তাৰপিছত কৃষক বন্ধুসকল, আপোনালোকে বীজ কেনেকৈ ৰোপণ কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি আপোনালোকে ভাল বীজ ৰোপণ কৰে, এটা খলিত বেছি নালাগে। আৰু এটা কথা এইখিনিতে মই কৈ থওঁ যে এটা খলিৰ পৰা আনটো খলিৰ দূৰত্ব আপোনালোকে কমেও 10 ফুট ৰাখিব। আৰু বীজ আপোনালোকে মেক্সিমাম 4টা দিব পাৰে, কিন্তু 4টাও বেছি হয়, কিন্তু কিবা কাৰণত হয়তো আপোনালোকৰ এটা বীজ হয়তো নগজিব পাৰে। গতিকে এটা খলিত যদি 3টা গছ থাকে সেইটোই যথেষ্ট। গতিকে বীজ কেনেকৈ ৰোপণ কৰিব মই আপোনালোকক দেখুৱাইছোঁ। কৃষক বন্ধুসকল, মই যিহেতু কৈছোঁৱে যে এই জিকা আৰু ভোল খেতিৰ ওপৰত মই A to Z তথ্য আপোনালোকক দেখুৱাম। আৰু এইটো চাওক, মই এটা বস্তু আপোনালোকক দেখুৱাইছোঁ ওচৰত আনি, এইটো ভোলৰ বীজ ধুনীয়াকৈ গজালি মেলিছে। আৰু মই যি পদ্ধতি দেখুৱালোঁ সেই পদ্ধতিৰে মই গজালি ওলাই লৈছোঁ। এনেকৈ চাওক, ধুনীয়া। এটা খলিত মই 4টা বীজ লগাম। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, বহুতে কিন্তু ভুল কৰে, এই যোনটো গজালি মেলিছে এই গজালিটো কিছুমানে ওপৰ ফালে দিব বিচাৰে, কিন্তু আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। যেতিয়া আপোনালোকে বীজৰ পৰা গজালি উলিয়াব, এই গজালিটো তলপিনে দিব। তাৰমানে কি, যিকোনো বীজৰ প্ৰথমতে শিপাটো ওলায়, এই গজালি যোনটো ওলাইছে সেইটো শিপাইহে, গতিকে সেইটো তলফালেহে থাকিব। গতিকে আপোনালোকে কি কৰিব, লাহেকৈ এনেকৈ এই যোনটো গজালি ওলোৱা অংশ সেইটো তলফালে দিব, এনেকৈ দি লাহেকৈ এনেকৈ ধুনীয়াকৈ মাটি দিলে, তাৰপিছত এনেকৈ দিলে। আপোনালোকে কিন্তু যোনটো গজালি সেইটো তলফালে দিব, কেতিয়াও ভুলতো ওপৰ ফালে নিদিব। তাৰমানে যোনটো গজালি ওলায় সেইটো শিপাহে প্ৰথমতে ওলায় বীজৰ পৰা। এনেকৈ দি থৈ দিয়ক, 3 পৰা 4 দিনৰ ভিতৰত ধুনীয়াকৈ গজালি ওলাব।
তাৰ পিছত যিখিনি পৰিচৰ্যা সেইখিনি আপোনালোকে কৰিব আৰু পৰিচৰ্যাৰ বিষয়ে যেতিয়া সৰু সৰু গজালি ওলাব সেইখিনিতে মই কৈ থওঁ যে এইটো ভিডিঅ'ত এইখিনি কথা কৈ থওঁ আৰু বাকি যি কথা আপোনালোকে পৰৱৰ্তী সময়ত কেনেকৈ যতন ল'ব কি সাৰ প্ৰয়োগ কৰিব কি কীটনাশক প্ৰয়োগ কৰিব সেইটো বিতং তথ্য মই পিছত লৈ আহিম কিন্তু যেতিয়া আপোনালোকৰ সেই বীজবিলাকৰ পৰা গজালি মেলিব দুপাতকৈ হ'ব বা তিনিপাত হ'ব সেইখিনি সময়ত কিন্তু আপোনালোকে এটা বস্তু ধ্যান ৰাখিব লাগিব যাতে এই দুপাততে পোকে পাত দুটা নাখায় তাৰ কাৰণে আপোনালোকে কি কৰিব কিছুমান একেবাৰে কম দামী কীটনাশক ধৰক এৰিভা একতাৰা এনে ধৰণৰ কীটনাশক আপোনালোকে কি কৰিব স্প্ৰে কৰিব লাগিব যেতিয়া দুপাত হ'ব কিন্তু পৰিমাণ একেবাৰে কম যদি আপোনালোকে পৰিমাণ বেছিকৈ দিয়ে হয়তো যদি ভাবে যে অলপ বেছিকৈ দি দিওঁ কীটনাশক কিন্তু গছজোপা নাবাঢ়িব আৰু এই নেক্সট যিবিলাক পাত ওলাব লগা বা আগ ওলাব লাগে সেইবিলাক নোলাব গতিকে আপোনালোকে কম পৰিমাণৰ বিষ পানীত মিক্স কৰি আপোনালোকে ব্যৱহাৰ কৰিব আৰু ইয়াৰ লগত কি কৰিব কম দামী যিবিলাক ফাংগিচাইড বা ভেকুৰনাশক ধৰক চাফ মই স্ক্ৰীনত দিছোঁ চাফ এই চাফ আপোনালোকে সেই কীটনাশকৰ লগত একেলগে মিহলাই আপোনালোকে সপ্তাহত কমেও 2 বাৰ স্প্ৰে কৰিব তাৰ ফলত কি হ'ব যি দুটা পাত বাঢ়িব সেই পাত দুটা লহপহকৈ বাঢ়িব তাৰপিছত পৰৱৰ্তী যিবিলাক পাত সেইবিলাক ওলাব যেতিয়া আপোনালোকৰ জিকা বা ভোলৰ গছ 4-5 পাত হ'ব আগ মেলিবলৈ আৰম্ভ কৰিব সেইখিনি সময়ত আপোনালোকে কি ব্যৱহাৰ কৰিব পৰৱৰ্তী এটা ভিডিঅ'ত মই বিতং আপোনালোকক অৱগত কৰিম কৃষক বন্ধুসকল জিকা আৰু ভোল খেতিৰ ওপৰত যোনটো ভিডিঅ' মই প্ৰস্তুত কৰাৰ কথা আছিলে গতিকে সেইটো আপোনালোকক দেখুৱালোঁ প্ৰচেছখিনি বীজৰ গজালি মেলোৱাৰ পৰা আৰম্ভ কৰি আপোনালোকে মাটি কেনেকৈ তৈয়াৰ কৰিব কেনেকৈ ৰোপণ কৰিব সকলো পদ্ধতি মই আপোনালোকক দেখুৱালোঁ আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থকাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ